দিন ৰাতি একাকাৰ কৰাৰ পাছত আমাৰ প্ৰথমখন বিপণী আমি মুকলি কৰিবলৈ গৈ আছো। যোৱা 20-25 দিনৰ পৰা এই বিপণীখন সাজু কৰিবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছে। মানে দোকান এখন ৰেডি কৰাৰ, ঘৰ ৰেডি কৰাৰ লগত যিসকল জড়িত তেওঁলোকেতো গমে পায়, মানে বহুত শাস্তি। মোৰ মাত ভাঙি অৱস্থা নাই। বহুত বেছি কষ্ট হোৱা বুলি ক'লেও ভুল নহ'ব, কাৰণ বাবু এটা আছে ন, পোৱালিটোৰ কাৰণে অকণমান কষ্ট হৈছে বাৰু। তাক লৈ গৈ থাকিব লাগে যে। ইয়াৰ উপৰি আৰু গোটেইখিনি কাম বিহাৰী আৰু মই চাব লগা হ'ল। এটো জেড বুলি ক'লেও ভুল নহ'ব। আৰু মিস্ত্ৰীয়ে কাম কৰি আছে বাৰু, ডিজাইনছ বিলাক দিছো। তথাপিতো আৰু মিস্ত্ৰীৰ লগত এনিটাইম লাগিয়ে থাকিব লাগে। আৰু বহুত গৰমো, বৰষুণ দিছে যদিও বহুত গৰম। যোৱা 20-25 দিন কিছুমান কষ্ট হ'ল দিয়ক। কষ্টটো একেবাৰে আৰম্ভণিৰে পৰাই হৈছে বাৰু, কিন্তু যোৱা 20-25 ডেইজত বহুত বেছি কষ্ট হ'ল বাৰু। যিয়ে নহওক আৰু বিপণীখনৰ মুকলি তাৰিখটো হৈছে 26 জুলাই 2026। আপোনালোক সকলোৰে উপস্থিতি আমি কামনা কৰিছো। আৰু এই ডিজাইনছ বিলাকো আছে নহয়। আমাৰ গোটেই প্ৰডাক্টৰ ডিজাইনছ বিলাকো ৰেডি হোৱা নাছিলে। আগতে যেতিয়া অনলাইন দিছিলো, গোটেইকেইটা প্ৰডাক্টৰ ডিজাইন নাছিলে আমাৰ, বা প্ৰডাক্ট লেবেলিঙে নাছিলে। কিন্তু এতিয়া যিহেতুকে আমাৰ অফলাইন বিপণী হ'ল, চ' বিপণীত মানে কিছুমান কাম মেণ্ডেটৰী হয়, চ' কৰিব লাগিব। তাকে আমাৰ বিহাৰী ছাৰে ধুনীয়াকৈ ডিজাইনছ বিলাক বনাই আছে। ডিজাইনছ বিলাক মানে আমাৰ অকল পিক কালাৰ যিবিলাক ডিজাইন আছে, সেই ডিজাইন খিনিহে আমাৰ বিহাৰী ছাৰে বনাইছে দেই। বাকী যিবিলাক অভাৰঅল প্ৰডাক্টৰ ডিজাইন, সেয়া কোনে বনাইছে মই জনাম বাৰু, পাছত ভিডিঅ'ত দিম। কিন্তু আচাৰৰ ডিজাইন বিলাক অকল বিহাৰীয়ে বনাইছে। মোৰো অকমান আইডিয়া আছে, কিন্তু টেকনিকেল যিখিনি কাম আছে গোটেইখিনি বিহাৰীয়ে কৰিছে। আৰু এই কাৰ্পেট বিলাক লগাইছে বিহাৰী আৰু কান্নুৱে দুইজনে লগাইছে। তাৰমানে তলৰ যিটো ফ্ল'ৰ কাৰ্পেট আছে, কাৰ্পেটটো অকমান টাচ আপ দিব লগা হৈছে। ডেণ্ডাত মাৰি কিবাকে কাৰ্পেটখন লগাইছে। আৰু কাৰণ ফ্ল'ৰত তাৰমানে টাইলছ নাই, ত' এইবোৰ এটা সমস্যা। বহুত কাম আমি নিজেই কৰিছো নিজৰ হাতেৰে। বাকী ৱালত ৱালপেপাৰ লগাই আছে। ৱালপেপাৰ একচুৱেলি মই ইয়াতে PVC দিম বুলি ভাবিছিলো, কিন্তু PVC বহুত বেছি এক্সপেঞ্চিভ হৈ যায়, আৰু ইমান টকা মোৰ তাত নাই এতিয়া বৰ্তমান। সেইকাৰণে আৰু ৱালপেপাৰ দি কাম চলালো। আৰু দোকানখন ৰেডি কৰোতে আৰু প্ৰায় লাগিলে 20 দিন মান। তথাপি সৰু সুৰা কাম এতিয়া আছে বাৰু, মেইন কামখিনি হৈ গ'ল। ফিনিচিঙৰ কামতে বহুত বেছি সময় লাগে। এমাহৰ ভাড়া দোকানৰ আমি এনেই ভৰিবলগীয়া হ'ব এতিয়া। যিয়ে নহওক বাৰু, ভৰিবতো লাগিবই, আৰু লৈছো যেতিয়া আৰু দোকানৰ ৰেণ্টত। এমাহ লগাই দিলে তাৰমানে গোটেই ৰেডি হওঁতে। আৰু মই এই যিটো ডিজাইন হয়, ডিজাইনটো অকমান ইণ্টাৰনেটৰ পৰা লৈছো, অকমান আইডিয়া বিলাক লৈছো। আৰু মোৰ মানে অকমান আইডিয়া আছিল যদিও সিমান বেছি আইডিয়া নাথাকে ন এইবিলাক। আৰু এতিয়াতো আৰু মাক হয়, কিমান প্ৰেছাৰ, কিমান জেগাত মাথা মাৰি থাকিব লাগে। অকমান গুগলৰ পৰা ললো, ইণ্টাৰনেটৰ পৰা ললো, ইউটিউবত চালো। চ' তেনেকৈ অকমান ভাল এটা ডিজাইন দিব চেষ্টা কৰিছো। নাজানো আৰু সেয়া যিসকলে ভিজিট কৰিব আপোনালোকে ক'ব আৰু কেনেকুৱা লাগিছে, কি লাগিছে। লাইভ দেখাৰ পাছতে গম পাব। বাকী আৰু এইবিলাক কাম আমাৰ সদায় চলি আছে, প্ৰায় 20-25 দিনৰ পৰা এইবোৰে চলি আছে। আৰু এতিয়া মেইন কামখিনি আমাৰ হৈ গ'ল। আৰু কষ্ট যে যথেষ্ট হ'ল। গুলু বহুত সৰু, সকলোৱে জানে। তাক লৈ ঘূৰিব লাগে, বা খোৱা বোৱাৰ টাইম টেবুল নাই আমাৰ। গুলু বেচাৰাৰ বহুত কষ্ট হৈছে গৰমখনত, অহা যোৱা, গাড়ীত লৈ ঘূৰি ফুৰা। কিনো কৰিব এতিয়া, উপায়টোতো নাই। বিহাৰী আৰু মই গোটেইখিনি চাব লাগিব। বিহাৰী মোমাইকৰ ল'ৰা কান্নু আছে যদিও তাৰ ইমান কমিউনিকেশ্যন স্কিল ভাল নহয়, বা সি অসমীয়াটো বুজি নাপায়, বা ভালকৈ ক'ব নাজানে দিয়কচোন। সি আহা আজি 1.5 মাহো হোৱা নাই, প্ৰথমবাৰ অসম ভিজিট কৰিছে। ইয়াৰ পাছতে আৰু প্ৰডাক্টছ বিলাক দোকানলৈ আমি আনিবলৈ চেষ্টা কৰিম। আৰু প্ৰডাক্ট লেবেলিং বিলাকতো ৰাজস্থানত কিছুমান হৈ আহিছে, আৰু কিছুমান ইয়াতে কৰিব লাগিব। আৰু এয়া আৰু দোকানখনৰ মুকলিৰ আগে গম পালো, ওপৰৰ পৰা পানী পৰে। কি যে সমস্যা দেখিছেনে। এইবিলাক ইমান টকা দি ফাৰ্নিচাৰ বনোৱা হ'ল, বাঁহ বেতৰ বস্তু বনালো, পানী পৰাৰ কথা গম পাই আছিলো যদিও ওপৰত ঠিক কৰা বুলি কৈছিলে। কিন্তু হৰহৰকে ইমানে পানী পৰিছে, মানে ফাৰ্নিচাৰ বিলাক কেতিয়া ফুলি বেয়া হৈ যায়। এইবোৰে আৰু কিছুমান সমস্যা। এতিয়া এইখিনি কথা আমাৰ যিসকল মিস্ত্ৰী আছে, মিস্ত্ৰী কেইজনে গম পাব লাগিছিলে যে ওপৰৰ পৰা পানী পৰিছে, বা ঢাকি দিওঁ বা কিবা দিওঁ। নাই, তেওঁলোকে ওলাই গুচি গৈছে, গোটেই পানী পৰি আছে। মানে এনেকুৱা কিছুমান কাণ্ডহীনতাৰ মানুহ, মানে কি ক'ম আৰু। মোৰ মানে যথেষ্ট খঙো উঠিছে আজি। মানে ক'লো, অলপমান কথা শুনাই দিলো। শুনালে কি হ'ব আৰু, এয়া আৰু দুখীয়াৰা কাহিনী বিলাক শুনাই থাকে। এইবিলাক হয়নে নহয় কওকচোন। এতিয়া মিস্ত্ৰী মানুহ কাম কৰিছ, তোমালোকে গম পাব লাগে যে এনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে এইখিনি বাইদেউৰ গোটেই বস্তুখিনি বেয়া হৈ যাব। সেইখিনি কমন চেঞ্চ নাই। খালি মানুহৰ মানে টকা পইচা লৈহে মতলব, কেনেকৈ টকাখিনি ল'ব পাৰো, যাব পাৰো, সেইখিনি লৈয়ে মতলব। তাৰমানে বেলেগ যে অকমান ৰেছপনচিবিলিটি, অকমান দায়িত্ব থাকিব লাগে, সেইখিনি নাই। আৰু এইবিলাক ফাৰ্নিচাৰ কি হয় নাজানো, অলপমান পানী পৰিছে, মনটো বেয়াও লাগিছে। ইমান টকা দি বনাইছো। তাৰপিছত ভাবিলো আৰু মানুহক এবাৰহে ঠগিবি, 10 বাৰ ঠগিব নোৱাৰে নহয়। আৰু পানী পৰিছে, অন্ততঃ ত্ৰিপাল এখনেদি ঢাকি যাব লাগিছিলে, কাৰণ তেওঁলোকে আগতে ওলাই গৈছে, দেখি আছিল। এনিৱে যি হ'ল। আৰু আপোনালোকে 26 জুলাইৰ পৰা আমাৰ অফলাইন বিপণীখন মুকলি হ'ব, আহিবলৈ নাপাহৰিব।